কৰা হৈছে এটা NGOৰ উদ্যোগত আপুনি এই বিষয়ে কি ক'ব? ঈশানী ৱেলফেয়াৰ ছ'চাইটি এটা NGO ছ'চাইটিটো আমাৰ এই ছ'চাইটিৰ উদ্যোগত আমি জ্যোতিচিত্ৰগণৰ মজিয়াত আমি এটা যিটো বিশ্ব নাৰী দিৱসৰ দিনা আমি নাৰীসকলক যাতে আমি সন্মান জনাব পাৰোঁ সন্মান জনাব অনুষ্ঠানটো পাতিছোঁ। আৰু আমাৰ এটা লক্ষ্য আছে। আমাৰ লক্ষ্যটো আমাৰ যিটো NGO বা আমাৰ যিটো ছ'চাইটি আমি খুলিছোঁ ঈশানী, আমি যাতে গোটেই নাৰীবিলাকক কি ধৰণে আগবঢ়াই লৈ যাব বিভিন্ন মাধ্যমেদি বিভিন্ন টেকনিকেল কথা মই যিহেতু অনুষ্ঠানটো বৰ্তমান মই সভাপতি, আমি বিভিন্ন কাম ইয়াৰ কাৰণে আমি কৰিছোঁ। আমি চিলাই জেগাই জেগাই আমি চিলাই মেচিন কৰি তাত মহিলাবিলাকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু টেকনিকেল চাইডটো কম্পিউটাৰ্ছ আজি বৰ্তমান প্ৰজন্মৰ লগত যাতে মহিলাসকল আগবাঢ়ি যাব পাৰে, গাঁৱৰ মহিলাসকল আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি গাঁৱে গাঁৱে গৈ পেলাই তেনেকুৱা প্ৰশিক্ষণবিলাকৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো 2টা বছৰ হৈছে আৰম্ভ কৰা। তাৰোপৰি আমি বানপানীৰ সময়ত বা অনাথ আশ্ৰমবিলাকতো সাহায্য প্ৰদান কৰি গৈ আছোঁ। আমি নিজাববীয়াকৈ কৰি গৈ আছোঁ। আমি নিজে যিধৰণে পাৰোঁ সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যেতিয়া অসমৰ ৰাইজে আমালৈ সহায় সহযোগ আগবঢ়াব, আপোনালোকে যাতে আমাক অনুষ্ঠানটো প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়িব বহুত কাম কৰিবলৈ চেষ্টা কৰিম। কিন্তু কাম কৰাৰ এটা মানসিকতা, মই জ্যোতিচিত্ৰগণৰ এজন কৰ্মচাৰী যদিও মোৰ এটা মানসিকতা আছে যাতে আমি মানুহৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। সদায় সৰুৰ পৰা ভাবোঁ যে মই কোনোবা এজনৰ কাৰণে যে দিনটোত মই এটা কামো কৰিব পাৰোঁ, মোৰ দিনটো মানে সাৰ্থক হোৱা বুলি ভাবোঁ। সেইটো উদ্দেশ্যে মই NGOটোৰ লগত জড়িত হৈছোঁ আৰু কাম কৰিবলৈ চেষ্টা কৰিছোঁ। নাৰীসকল সদায় পুৰুষৰ সৈতে সমানে অধিকাৰ। এতিয়াতো আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন অনুষ্ঠানত, বিভিন্ন শিক্ষানুষ্ঠানত নাৰীহে বেছি আমাৰ পুৰুষতকৈ ভাল ৰিজাল্ট কৰে, হয়নে? গতিকে সেইটো আমাৰ কাৰণে শুভ লক্ষণ। সেইখিনিয়ে আমাৰ সেইকাৰণে অনুষ্ঠানটো কৰিছোঁ কৰা হৈছে এটা NGOৰ উদ্যোগত আপুনি এই বিষয়ে কি ক'ব? ঈশানী ৱেলফেয়াৰ ছ'চাইটি এটা NGO ছ'চাইটিটো আমাৰ এই ছ'চাইটিৰ উদ্যোগত আমি জ্যোতিচিত্ৰগণৰ মজিয়াত আমি এটা যিটো বিশ্ব নাৰী দিৱসৰ দিনা আমি নাৰীসকলক যাতে আমি সন্মান জনাব পাৰোঁ সন্মান জনাব অনুষ্ঠানটো পাতিছোঁ। আৰু আমাৰ এটা লক্ষ্য আছে। আমাৰ লক্ষ্যটো আমাৰ যিটো NGO বা আমাৰ যিটো ছ'চাইটি আমি খুলিছোঁ ঈশানী, আমি যাতে গোটেই নাৰীবিলাকক কি ধৰণে আগবঢ়াই লৈ যাব বিভিন্ন মাধ্যমেদি বিভিন্ন টেকনিকেল কথা মই যিহেতু অনুষ্ঠানটো বৰ্তমান মই সভাপতি, আমি বিভিন্ন কাম ইয়াৰ কাৰণে আমি কৰিছোঁ। আমি চিলাই জেগাই জেগাই আমি চিলাই মেচিন কৰি তাত মহিলাবিলাকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু টেকনিকেল চাইডটো কম্পিউটাৰ্ছ আজি বৰ্তমান প্ৰজন্মৰ লগত যাতে মহিলাসকল আগবাঢ়ি যাব পাৰে, গাঁৱৰ মহিলাসকল আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আমি গাঁৱে গাঁৱে গৈ পেলাই তেনেকুৱা প্ৰশিক্ষণবিলাকৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো 2টা বছৰ হৈছে আৰম্ভ কৰা। তাৰোপৰি আমি বানপানীৰ সময়ত বা অনাথ আশ্ৰমবিলাকতো সাহায্য প্ৰদান কৰি গৈ আছোঁ। আমি নিজাববীয়াকৈ কৰি গৈ আছোঁ। আমি নিজে যিধৰণে পাৰোঁ সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবোঁ যেতিয়া অসমৰ ৰাইজে আমালৈ সহায় সহযোগ আগবঢ়াব, আপোনালোকে যাতে আমাক অনুষ্ঠানটো প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়িব বহুত কাম কৰিবলৈ চেষ্টা কৰিম। কিন্তু কাম কৰাৰ এটা মানসিকতা, মই জ্যোতিচিত্ৰগণৰ এজন কৰ্মচাৰী যদিও মোৰ এটা মানসিকতা আছে যাতে আমি মানুহৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। সদায় সৰুৰ পৰা ভাবোঁ যে মই কোনোবা এজনৰ কাৰণে যে দিনটোত মই এটা কামো কৰিব পাৰোঁ, মোৰ দিনটো মানে সাৰ্থক হোৱা বুলি ভাবোঁ। সেইটো উদ্দেশ্যে মই NGOটোৰ লগত জড়িত হৈছোঁ আৰু কাম কৰিবলৈ চেষ্টা কৰিছোঁ। নাৰীসকল সদায় পুৰুষৰ সৈতে সমানে অধিকাৰ। এতিয়াতো আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন অনুষ্ঠানত, বিভিন্ন শিক্ষানুষ্ঠানত নাৰীহে বেছি আমাৰ পুৰুষতকৈ ভাল ৰিজাল্ট কৰে, হয়নে? গতিকে সেইটো আমাৰ কাৰণে শুভ লক্ষণ। সেইখিনিয়ে আমাৰ সেইকাৰণে অনুষ্ঠানটো কৰিছোঁ।